সামগ্ৰীত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান। গোৰাজান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন যোগদান সভা। ব্লক কংগ্ৰেছৰ সভাপতি তাৰিক আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰফিক আৰু মুখলেছ আহমেদৰ উপস্থিতিত যোগদান কাৰ্যসূচী। বৰভেটি গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ প্ৰাক্তন সদস্য চিৰাজুল ইছলামৰ নেতৃত্বত শতাধিকৰ কংগ্ৰেছত যোগদান। কংগ্ৰেছৰ নিষ্ঠাবান সৈনিক হিচাপে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি চিৰাজুলৰ। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। সামগ্ৰীত শক্তিশালী স্থিতিৰ দিশে অগ্ৰসৰ কংগ্ৰেছ। পঞ্চায়ত নিৰ্বাচনৰ পিছত বিজেপি এৰিলে শতাধিক লোকে। কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি চিৰাজুলৰ নেতৃত্বত শতাধিকে। গোৰাজান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উষ্ম আদৰণি কংগ্ৰেছত যোগদান কৰা কৰ্মীসকলক। মোৰ পোনপ্ৰথম ৰাজনৈতিক দলত কংগ্ৰেছ দলতে মই অৱতীৰ্ণ হৈছিলোঁ। 2008 চনত বৰবটি গাঁও পঞ্চায়তৰ পৰা 6 নং ৱাৰ্ড আছিল তেতিয়া আমাৰ বৰবটি গাঁও পঞ্চায়তৰ শিমলগুৰি গাঁৱৰ। তাৰ পৰা জয়ী হৈ ইগান্দাৰ মিছেছ আমাৰ যে এতিয়া ব্লক কংগ্ৰেছৰ যিজন সভাপতি তেওঁৰ মিছেছ তেতিয়া প্ৰেচিডেণ্ট আছিল। তেতিয়াৰ পৰা আমাৰ বৰবটি পঞ্চায়ত কংগ্ৰেছৰ ভেটি যিটো মজবুত, এই আমাৰ বৰবটি পঞ্চায়তত তেতিয়াৰ পৰাই মজবুত আছে, আজিলৈকে আছে। বিজেপিৰ ইমান ক্ষমতা থকাৰ পিছতো এইবাৰো আমাৰ বৰবটি পঞ্চায়তত কংগ্ৰেছে তাত সভাপতি বা আমাৰ পঞ্চায়ত দখল কৰিব পৰা নাই। আমাৰ সভাপতি আঞ্চলিক সদস্য সকলো মিলি আমাৰ বৰবটি পঞ্চায়ত কংগ্ৰেছে জয়ী হৈছে, কংগ্ৰেছে দখল কৰি আছে। আৰু মই ৱাৰ্ড মেম্বাৰ, মোৰ দাদা আছিল, দাদা বিজেপি দলৰ সমৰ্থিত আছিল জালালুদ্দিন, তেখেতকো বুজাই মেলি তেখেত জয়ী হৈ আহিছে। দাদাৰ মানে আমাৰ পৰিয়ালৰ হেৰিত মই দাদাৰ লগত আছিলোঁ। এইবাৰ যিটো পঞ্চায়ত ইলেকশ্যন আছিল এইটো এছবিটো নতুন হৈছে, আগৰ দৰে পঞ্চায়ত ইলেকশ্যন হোৱা নাই। সেইকাৰণে আমি কোনো দলৰ হৈ আমি ভোট তাত হেৰি কৰা নাই। একমাত্ৰ আমাৰ দাদাৰ কাৰণে ৱাৰ্ড মেম্বাৰ জয়ী হৈ আহিব লগা, দাদাৰ কাৰণে আমি লাগি আছিলোঁ। বিজেপি দলৰ পৰা জয়ী হোৱাৰ পিছত তেখেতক বুজাই মেলি তেখেতক কথাত ৰাখি ইগান্দাৰৰ লগত লগ লাগি তাৰপিছত আমাৰ সভাপতি যিজন এতিয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ পৰা সভাপতি হৈছে। আৰু মই অতি আনন্দিত হৈ আৰু ইগান্দাৰ যিটো সঁহাৰি আগৰ পৰা পাই আহিছোঁ এতিয়াও পাম আশা ৰাখিছোঁ। আৰু আমাৰ কৰ্মীক বৰবটি পঞ্চায়তত সৰহসংখ্যক আমাৰ কংগ্ৰেছৰ কৰ্মীক আছে, জ্যেষ্ঠ উপযুক্ত কৰ্মীক আছে। আৰু আমাৰ বৰবটি পঞ্চায়তৰ পৰা লৈ আমাৰ ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্টলৈকে আমাৰ যিটো ৰাজনৈতিক যিটো আমাৰ প্ৰচাৰ চলে, কাম চলে, সেইটো আমাৰ কংগ্ৰেছ দলতে সন্তুষ্ট থাকোঁ। আৰু কামো খুব সুন্দৰকৈ হয়, তাত কোনো আমাৰ অসুবিধা নহয়। সেই গতিকে আমি বিজেপিৰ কথা কোনো চিন্তা নকৰি মই পুনৰ কংগ্ৰেছ দলতে যোগদান কৰিছোঁ। আৰু আজি আপোনালোকৰ সন্মুখত এইটো মই প্ৰতিশ্ৰুতি দিছোঁ যে আগলৈকে মোৰ যিমানখিনি ক্ষমতা আছে, মোৰ যিমানখিনি ৱাৰ্ডত হওক পৰিয়ালৰ লগৰ যিসকল আছে তেওঁলোকক বুজাই মেলি যিখিনি মোৰ ফালৰ পৰা কৰিব লাগে কংগ্ৰেছ দলৰ হৈ মই কাম কৰি যাম, মই এইটো আশাবাদী। আগন্তুক দিনত আপোনাৰ সহযোগত আৰু কিমানজন মানুহ জইন কৰিব? আৰু 200মান কৰিব। মোৰ সহকৰ্মী গোৰাজান ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, সাংবাদিক বন্ধুবৰ্গসকল, আজি সঁচাকৈ এটা আমাৰ সৌভাগ্যৰ দিন। আৰু আজি কংগ্ৰেছৰ দিন যে আমাৰ দিন যে ভাললৈ আহিছে তাৰ এটা শুভ লক্ষণ। আজি আমাৰ মাজত আহি উপস্থিত হৈছে বৰভেটি মণ্ডল কংগ্ৰেছ এলেকাৰ শিমলুগুৰি ৰাজহ গাঁৱৰ প্ৰাক্তন ৱাৰ্ড সদস্য চিৰাজুল ইছলাম ডাঙৰীয়া দেৱ। তেখেতে আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আগন্তুক 26ত কংগ্ৰেছ চৰকাৰ হোৱাৰ এটা যি আশা